হে এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এই ভিডিঅ'টো আপলোড কৰিছোঁ এটা বিশেষ কাৰণত। আপোনালোকে নিশ্চয় থাম্বনেইলটো গমেই পাইছে যে আজি মই কিহৰ ওপৰত ভিডিঅ' কৰিবলৈ গৈ আছোঁ। হয়, আজি মই ভিডিঅ' কৰিছোঁ গ'ল্ড ব্লাডাৰৰ ওপৰত। আজিকালি সচৰাচৰ সকলো মানুহৰে দেখিবলৈ পোৱা যায় যে গ'ল্ড ব্লাডাৰত পাথৰ হয় নাইবা গ'ল্ড ব্লাডাৰত পলিপ হয়, যাৰ বাবে তেওঁলোকে চাৰ্জাৰী বা অপাৰেশ্যন কৰিব লগা হয়। আৰু এই চাৰ্জাৰী বা অপাৰেশ্যন কৰিলে কিমান খৰচ হয়, এই চাৰ্জাৰী বা অপাৰেশ্যন কৰিব লাগে নে নেলাগে, অপাৰেশ্যন নকৰিলে কি হ'ব, কি বস্তু খালে অপাৰেশ্যনটোত বেছি দিগদাৰ হ'ব, কি বস্তু খাব নালাগে আৰু কি বস্তু নাখালে এই ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি ৰক্ষা পাব পাৰে। মই এইখিনি কথা লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব, কাৰণ মোৰ ইতিমধ্যে গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈছে আৰু সেইকাৰণে মই এই গ'ল্ড ব্লাডাৰৰ ওপৰত এটা সবিশেষ তথ্য আপোনালোকক দিবলৈ ওলাইছোঁ। মোৰ যোৱা মাৰ্চৰ 8 তাৰিখে গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈছিলে আৰু গ'ল্ড ব্লাডাৰ চাৰ্জাৰী হৈছিলে, অৰ্থাৎ মোৰ গ'ল্ড ব্লাডাৰ পলিপছ হৈছিলে আৰু এই পলিপছ হোৱাৰ কাৰণে মোৰ গ'ল্ড ব্লাডাৰ চাৰ্জাৰী হৈছিলে আৰু মই 3 দিন হস্পিটেলত থাকিব লগা হৈছিলে। আৰু তাৰপিছত লাহে লাহে মই ৰিকভাৰ হৈছোঁ আৰু এতিয়া মই যথেষ্টখিনি ভাল পাইছোঁ। এতিয়া আহিছোঁ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিব লাগে নালাগে। হয়, গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিব লাগে, কাৰণ গ'ল্ড ব্লাডাৰ মেডিচিনেৰে ভাল হোৱা কোনো ধৰণৰ বেমাৰ নহয়। অৰ্থাৎ গ'ল্ড ব্লাডাৰৰ যিটো মেডিচিন যেনেকৈ কিডনী ষ্ট'ন হয়, কিডনী ষ্ট'ন হ'লে মেডিচিন খাই পেলাই পাথৰটো আমি কি কৰিব পাৰোঁ, পাথৰটো আমি নাইকিয়া কৰিব পাৰোঁ। কিন্তু গ'ল্ড ব্লাডাৰ ষ্ট'ন হ'লে বা গ'ল্ড ব্লাডাৰ পলিপ হ'লে আমি কি কৰিব নোৱাৰোঁ, আমি মেডিচিনৰ জৰিয়তে আমি সেইটো নাইকিয়া কৰিব নোৱাৰোঁ। অৰ্থাৎ আমাৰ এলোপেথিক মেডিচিন বা যিকোনো মেডিচিন খাই আমি কি কৰিব নোৱাৰোঁ, আমি সেইটো নাইকিয়া কৰিব নোৱাৰোঁ। 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল যে আমি গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰিবই লাগিব যদি আমাৰ গ'ল্ড ব্লাডাৰ ষ্ট'নটোৰ যিটো চাইজ বা পলিপটোৰ যিটো চাইজ, সেইটো যদি 4 mm যদি ওপৰত থাকে, তেতিয়াহ'লে আমি সেইটো অপাৰেশ্যন কৰাটো জৰুৰী। আৰু যদি সেই চাইজটো, সেই যিটো গ'ল্ড ব্লাডাৰ ষ্ট'নটো বা গ'ল্ড ব্লাডাৰৰ যিটো পলিপ, সেই পলিপৰ চাইজটো যদি আপোনালোকৰ 10 mm যদি এবভ হয়, তেতিয়াহ'লে খুব সোনকালেই কি কৰিব লাগে, আমি অপাৰেশ্যন কৰিব লাগে। হয়তো আপোনালোকৰ কোনো ধৰণৰ চিমটম দেখা নোপোৱাকৈয়ে আপোনাৰ ভিতৰত গ'ল্ড ব্লাডাৰ ষ্ট'ন বা গ'ল্ড ব্লাডাৰ পলিপ হৈ থাকিব পাৰে। গতিকে সেইকাৰণে মই কৈছোঁ যে গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰাটো খুবেই বেছি প্ৰয়োজনীয়। কাৰণ যদি গ'ল্ড ব্লাডাৰ অপাৰেশ্যন নকৰে, যদি 10 mm হৈছে বা তাৰ ওপৰত হৈছে, তাৰপিছতো যদি গ'ল্ড ব্লাডাৰ অপাৰেশ্যন নকৰে, তেতিয়াহ'লে বিভিন্ন ধৰণৰ প্ৰব্লেম আহি যাব পাৰে। কাৰণ এই যি গ'ল্ড ব্লাডাৰ ষ্ট'ন বা গ'ল্ড ব্লাডাৰ পলিপছ হ'লে, এই বস্তুটো কি হয়, কেঞ্চাৰাছ হয়, কেঞ্চাৰাছ হ'ব পাৰে। গতিকে ইয়াত কোৱা হৈছে যে 5% সকলোৰে কেঞ্চাৰ নহয়, কিন্তু 5% কি হয়, 5% কেঞ্চাৰ হোৱাৰ চান্স থাকে। গতিকে সেইকাৰণে আমি যিমান পাৰি সোনকালে আমি এই চাৰ্জাৰীটো কৰিব লাগে। গ'ল্ড ব্লাডাৰ ষ্ট'ন বা গ'ল্ড ব্লাডাৰ পলিপছ হৈছে নে নাই, আমি কেনেধৰণে গম পাম বা কেনেকৈ জানিম? আমি এখন আল্ট্ৰাচাউণ্ড কৰিব লাগিব, আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব লাগিব, হোল এবডমেন। আৰু যেতিয়া আমি আল্ট্ৰাছ'ন'গ্ৰাফি কৰিম, তেতিয়া আমি সেই আল্ট্ৰাছ'ন'গ্ৰাফিখনত আমি গ'ল্ড ব্লাডাৰ ষ্ট'ন বা গ'ল্ড ব্লাডাৰ পলিপৰ বিষয়ে আমি জানিবলৈ পাম। মই অলপতে এটা ভিডিঅ' পাইছিলোঁ আৰু এটা পোষ্ট পাইছিলোঁ। সেই পোষ্টত মই গম পাইছিলোঁ যে এগৰাকী বোৱাৰীগৰাকীৰ হাজবেণ্ডগৰাকী অলপতে এবছৰমান আগতে কেঞ্চাৰ হৈ ঢুকাইছিলে আৰু সেই বোৱাৰীগৰাকীৰো কি হৈছিলে, গ'ল্ড ব্লাডাৰত ষ্ট'ন ধৰা পৰিছিলে। কিন্তু সেই বোৱাৰীগৰাকীয়ে বিভিন্ন কাৰণত, হয়তো মানসিক কাৰণো হ'ব পাৰে বা এলাহতো হ'ব পাৰে বা অৱহেলাতো হ'ব পাৰে, এনেকুৱা বিভিন্ন কাৰণত সেই মহিলাগৰাকীয়ে কি কৰিলে, সেই মহিলাগৰাকীয়ে যি আমাৰ অপাৰেশ্যন, গ'ল্ড ব্লাডাৰ অপাৰেশ্যন নকৰাকৈ থাকি গ'ল, যাৰ ফলত কি হ'ল, সেই মহিলাগৰাকীৰ মৃত্যু হয়। গতিকে আপোনালোকে গম পালেনে? আৰু কেতিয়াবা কি হয়, গ'ল্ড ব্লাডাৰ যিটো চাইজটো কেতিয়াবা
বেছি হৈ ডাঙৰ হৈ কি হ'ব পাৰে, সেইটো ইনফেকশ্যন হ'ব পাৰে, এটা সময়ত ব্ৰাষ্ট হ'ব পাৰে। গতিকে সেইটো বহুত ৰিক্সি হয়, বহুত ভয়াৱহ হয়, জীৱনৰ প্ৰতি ডাঙৰ ধুমুহা লৈ আহিব পাৰে। গতিকে সেইকাৰণে মই কওঁ যে গলব্লাডাৰ চাৰ্জাৰী কৰাটো খুবেই বেছি প্ৰয়োজনীয় হয়। আপোনাক কোনো ডক্তৰে নকয় যে গলব্লাডাৰ চাৰ্জাৰী কৰিব নালাগে বুলি। মই বহু কেইজন ডক্তৰৰ ওচৰলৈ গৈছিলোঁ, যোৱাৰ ফলত তেওঁলোকে মোক কৈছিলে যে গলব্লাডাৰ চাৰ্জাৰী কৰাটো খুবেই বেছি প্ৰয়োজনীয়। মই বহুকেইজন ডক্তৰক সুধিছিলোঁ যে গলব্লাডাৰ চাৰ্জাৰী কৰিব লাগিব নেকি, তেতিয়া তেওঁলোকে কৈছিলে যে গলব্লাডাৰ চাৰ্জাৰী কৰিব লাগে আৰু সময় থাকোঁতেই গলব্লাডাৰ চাৰ্জাৰীটো কৰিব লাগে। বহুতৰ হয়তো কোনো ধৰণৰ চিমটম নেদেখুৱাব পাৰে, তেওঁৰ গলব্লাডাৰ হৈছে, তেওঁ কোনো ধৰণৰ অসুবিধা পোৱা নাই, গতিকে মই কিয় কৰোঁ। কিন্তু তেনেকুৱা কথা নহয়। যদি চাইজটো চাই থাকিব লাগে, চাইজটো যদি ধৰক বাঢ়িছে বা কমিছে তেনেকুৱা যদি হৈ থাকে, তেতিয়াহ'লে কিন্তু মোৰ বোধেৰে এইটো অপাৰেশ্যনটো কৰিব লাগে। মই কোনো ডক্তৰ নহয়, তথাপিও মই এজ এ পেচেণ্ট হিচাপে যিখিনি অভিজ্ঞতা মোৰ হ'ল, সেই অভিজ্ঞতাৰ ফালৰ পৰাই মই এই কথাখিনি আপোনালোকক জনাইছোঁ। যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব, যাতে আন সকলো মানুহ উপকৃত হয়। মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে মোৰ বাবে নহ'লেও সেইসকল মানুহৰ বাবে এই চেনেলটো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, যাতে সেইসকল মানুহে এই ভিডিঅ'টো পায় যিসকলে এই ভিডিঅ'টো বিচাৰি আছে। মই মোৰ চেনেলটোত এই ভিডিঅ'টোৰ ওপৰত মই এইটো কাৰণেই দিছোঁ, কাৰণ যাতে মানুহখিনিৰ উপকৃত হয়। মই মোৰ লগত হোৱা ঘটনাটো মই ক'বলৈ ওলাইছোঁ। এতিয়া মই ক'ব খুজিছোঁ যে আমি গলব্লাডাৰ অপাৰেশ্যন কৰাৰ কথা মই ক'লোঁ ইতিমধ্যেই। মই এতিয়া কৈছোঁ যে এই গলব্লাডাৰ ষ্ট'ন বা গলব্লাডাৰ পলিপছ এনেকুৱা ধৰণৰ বেমাৰ নহ'বলৈ আমি কি কৰিব লাগে, আমি কি কৰাটো প্ৰয়োজন, কি খাব নালাগে, কি খাব লাগে। আমি আমাৰ সচৰাচৰ সুলভ এতিয়া সামগ্ৰী সেইটো হ'ল যে চাওমিন, চিকেন পকৰা, বিৰিয়ানী, ম'ম', ফুচকা, এনেকুৱা ধৰণৰ ফাষ্টফুড জাতীয় খাদ্যসমূহ, লগতে অত্যাধিক মছলাযুক্ত খাদ্যসমূহ আমি এতিয়াই এভইড কৰিব লাগে। কাৰণ এইসমূহ বস্তুৱে কিন্তু আমাৰ কাৰণে, আমাৰ জীৱনৰ কাৰণে কাল হৈ আহে, কাল সন্ধ্যা নমাই আনে। গতিকে পেকেট ফুড, যিমানবিলাক পেকেট ফুড আছে, যিমানবিলাক ক'ল্ড ড্ৰিংকছ আছে, যিমানবোৰ হাই কলেষ্ট্ৰলযুক্ত খাদ্য আছে, এই খাদ্যসমূহ আমি অতি সোনকালে আমি এইবোৰ আমাৰ খাদ্য তালিকাৰ পৰা আমি কি কৰিব লাগে, বাদ দিব লাগে। নহ'লে এইবোৰ যদি আমি বাদ নিদিওঁ, তেতিয়াহ'লে আপোনালোকৰ অৱস্থা মোৰ দৰে হ'ব। কাৰণ মই গলব্লাডাৰ অপাৰেশ্যন কৰিব লগা হ'ল। কাৰণ মই এইসমূহ বস্তু অত্যাধিক খাইছিলোঁ, খোৱাৰ ফলতেই মোৰ আজি এই অৱস্থা হৈছে। গতিকে মই আপোনালোকক সজাগ কৰি দিছোঁ যে আপোনালোকে এই কথাখিনি মানিব। আপোনালোকে যেতিয়া ঘৰত খাদ্য খালে খুব কম তেল ব্যৱহাৰ কৰিব, তেতিয়াহ'লে আপোনালোকে উপকৃত হ'ব। বহুতেই কি কৰে, বহুত ভজা পোৰা বস্তু খায়, বহুত বেছি পৰিমাণত তেল ব্যৱহাৰ কৰে। এই তেলৰ পৰিমাণ যাতে আপোনালোকে খাদ্য তালিকাৰ পৰা কমায়। গতিকে মোৰ এইটো অনুৰোধ, আপোনালোকে খাদ্য তালিকাৰ পৰা তেলৰ পৰিমাণটো খুব কম কৰিব। কাৰণ এই তেলৰ পৰিমাণ বেছিয়েই বা প্ৰচেছ ফুড খোৱাৰ কাৰণে, আমি ক'ল্ড ড্ৰিংকছ খোৱাৰ কাৰণে, বা আমাৰ চিকেন চপ, বাৰ্গাৰ বা ৰেড মিট আমি খোৱাৰ কাৰণে আমাৰ কি হৈছে, বেমাৰবিলাক বেছি হৈছে, আমাৰ কলেষ্ট্ৰল লেভেলবিলাক বাঢ়ি গৈছে। গতিকে সেইকাৰণে আমাৰ যেতিয়া কলেষ্ট্ৰল লেভেলবিলাক বাঢ়ি যাব, সেই কলেষ্ট্ৰলবিলাক আমাৰ গৈ আমাৰ কি হয়, লিভাৰতো ফেট হিচাপে জমা হয়, লিভাৰত ফেট ডেপজিশ্যন হয়, আৰু তাৰ ফলত আমাৰ ফেটি লিভাৰো হ'ব পাৰে। গতিকে আৰু সেই এটা সময়ত গৈ আমাৰ গলব্লাডাৰ পলিপছ হ'ব পাৰে বা গলব্লাডাৰ ষ্ট'ন হ'ব পাৰে। গতিকে সেইকাৰণে মই কৈছোঁ, আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ খাদ্যসমূহ যাতে পৰাপক্ষত এভইড কৰে, যাৰ জৰিয়তে আপোনালোক উপকৃত হ'ব। আৰু আপোনালোকে খুব বেছি পৰিমাণে ফাইবাৰযুক্ত খাদ্য খাব, আপোনালোকে প্ৰটিনজাতীয় খাদ্য খাব। পৰাপক্ষত আপোনালোকে মিল্ক প্ৰডাক্ট, গাখীৰৰ সামগ্ৰীও আপোনালোকে এভইড কৰিব, কাৰণ যাৰ গলব্লাডাৰ হৈছে। এইখিনি হ'ল আপোনালোকে কি খাব নালাগে, মই সেই বিষয়ে ক'লোঁ। আৰু কি খাব লাগে বুলি ক'লে, আমি শাক পাচলি খাব লাগে, আমি
কম চৰ্বিযুক্ত আহাৰ ব্যৱহাৰ কৰিব লাগে, আমি কম তেল খাব লাগে, ফল মূল খাব লাগে। কিন্তু ফল মূল খালেও আমি কিন্তু বেছি ফ্ৰুক্ট'জ জাতীয় ফল মূল খাব নালাগে। আৰু আমি যিমান পাৰোঁ আমি এক্সাৰচাইজ কৰিব লাগে, আমি খোজকাঢ়িব লাগে, আমি সোনকালে আহাৰ খাব লাগে। এইসমূহ কাম কৰিলে আমি এই বেমাৰসমূহৰ পৰা উপকৃত হ'বলৈ সক্ষম হ'ম। মই এতিয়া ক'ব ওলাইছোঁ যে গলব্লাডাৰ অপাৰেশ্যনত খৰচ কিমান হয় বা কেনেকুৱা প্ৰচিডিউৰৰ জৰিয়তে গলব্লাডাৰ অপাৰেশ্যন কৰা হয় মই ক'বলৈ ওলাইছোঁ। গলব্লাডাৰ অপাৰেশ্যনত যথেষ্ট পৰিমাণে খৰচ হয়। এইটো অপাৰেশ্যন আপুনি ক'ত কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। আপুনি যদি এখন ভাল হস্পিটেলত আপুনি যদি গলব্লাডাৰ অপাৰেশ্যন কৰে তেতিয়াহ'লে আপোনাৰ কিন্তু প্ৰায় 1 লাখ টকাৰ ওচৰত আপোনাৰ কি হ'ব পাৰে, খৰচ হ'ব পাৰে। কিছুমান হস্পিটেলত আপুনি 40,000 50,000 টকাতো আপোনাৰ গলব্লাডাৰ অপাৰেশ্যন হ'ব পাৰে। কিন্তু মই আপোনালোকক এটা ছাজেশ্যন দিওঁ যে আপোনালোকে গলব্লাডাৰ অপাৰেশ্যন কৰিলে যিকোনো ডক্টৰ তাত নকৰিব বা যিকোনো হস্পিটেলত নকৰিব, কিয়নো কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত বিভিন্ন ধৰণৰ প্ৰব্লেম আহিব পাৰে। গতিকে আপোনালোকে পৰাপক্ষত ডক্টৰজনৰ বিষয়ে অধ্যয়ন কৰি এখন ভাল হস্পিটেলত আপোনালোকে এই বেমাৰৰ আপোনালোকে চিকিৎসা কৰিব। এইটো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট। গতিকে আপোনালোকে নিশ্চয় গম পালে যে গলব্লাডাৰ অপাৰেশ্যন আপুনি যদি নৰ্মেল হস্পিটেলত কৰে তেতিয়াহ'লে আপোনালোকৰ পইচাৰ যিটো সংখ্যা সেই সংখ্যাটো আপোনালোকৰ 50,000 পৰা 1 লাখৰ ভিতৰত আপোনাৰ থাকিব পাৰে। আপুনি যদি গভৰ্ণমেণ্ট হস্পিটেলত কৰে, গভৰ্ণমেণ্ট হস্পিটেলত হয়তো আপোনালোকৰ 30,000 40,000 টকাৰ ভিতৰতো হ'ব পাৰে। কিন্তু মই সেই বিষয়ে অৱগত নহয়। কিন্তু মই যিহেতু গুৱাহাটীৰ এখন আগশাৰীৰ হস্পিটেলত মোৰ অপাৰেশ্যন কৰিছিলোঁ আৰু মোৰ সেই অপাৰেশ্যনত প্ৰায় 1,20,000 মান টকা খৰচ হৈছিলে। আৰু মই 3 দিন আছিলোঁ আৰু মই যিহেতু অকণমান ভাল হোটেলত ভাল ৰুমত আছিলোঁ, কেবিন লৈছিলোঁ। কেবিন লোৱাৰ কাৰণে মই অকণমান পইচাটো বেছি হৈছিলে। গতিকে নৰ্মেল এজন ব্যক্তিৰ প্ৰায় 1 লাখ টকাৰ ভিতৰত কি হ'ব পাৰে, অপাৰেশ্যন হ'ব পাৰে। এইখিনি কথা আপোনালোকে গম পালে। নিশ্চয় ভিডিঅ'টো ভাল পাইছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা ইম্পৰ্টেণ্ট কথা মই আপোনালোকক জনাব খুজিছোঁ, আপোনালোকে যদি পাৰে বেমাৰ নহওঁতেই এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি থ'ব। মই কোনো হেল্থ এডভাইজাৰ নহয়, মই কোনো ইঞ্চুৰেঞ্চ প্ৰভাইডাৰ নহয়, কিন্তু মই মোৰ লগত যিহেতু মই এই ঘটনাটো ঘটিছে, গতিকে সেইকাৰণে মই কৈছোঁ যে হেল্থ ইঞ্চুৰেঞ্চে মানুহৰ জীৱন বচাই দিব পাৰে। কাৰণ মই যি হেল্থ ইঞ্চুৰেঞ্চ কৰিছিলোঁ 2 বছৰ আগত, সেই 2 বছৰ আগত কৰা হেল্থ ইঞ্চুৰেঞ্চে মোক আজি উপকৃত কৰিছে। গতিকে আপোনালোকে এটা কম বাজেটত হ'লেও আপোনালোকে বেমাৰ নহওঁতে এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি থওক। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।